আমাৰ এই গ্ৰুপ আমি এতিয়া লগ হ'লোঁ, ফাইনেলি লগ হ'লোঁ। তো লেটছ গো। দে আমাৰ যাত্ৰাটো আৰম্ভ কৰি দিওঁ। আজি বহুত সংখ্যক লোক ৰাইড কৰিব আহিছে। চলো লেটছ গো। আজি স্বাধীনতা দিৱসৰ উপলক্ষে যাতে আমাৰ মনতো থকা কিছুমান ভুল ধাৰণা, দুঃচিন্তা আৰু সকলোবোৰ মুকলি হৈ আজি স্বাধীনতা দিনৰ পৰা মনটো যেন মোকলাবৰ কাৰণে আমি এতিয়া 5জন বন্ধু ৰাইড কৰিব ওলাই আহিছোঁ। আমি যিকেইজন বন্ধু বা আমি গোটেইকেইজন বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ হয়। তো আমাৰ মাজত তেনেকৈ বন্ধুত্ব বুলি সদায় লগ কৰা কৰিও নহয়, এনেকৈ বহুত দিনৰ মূৰে মূৰে আমি সিজনে সিজনক দেখা পাওঁ বা কথা পাতোঁ। ফোনতো ইমান আমি কথা নাপাতোঁ, কিন্তু আমাৰ এটা উদ্দেশ্য আছে। উদ্দেশ্যটোত আমি গোটেইকেইটা লগ খাই এটা ফিউচাৰ প্লেনিং এটা কৰি আছোঁ। তো আজি আমি সেই প্লেনিঙক লৈ আমি পৰিপক্কতা মানে দিবৰ কাৰণে আমি ৰাইড কৰিব ওলাই আহিছোঁ। আৰু আজি ৰাইডটোৰ মেইন টপিকটো হৈছে মানৱীয়তা, একতা। আৰু একতাই যেন এটা সময়ত যে আমাক বহুতখিনি শক্তিশালী কৰি তুলিব। তো তাৰ উদ্দেশ্য লৈ আমি এতিয়া ৰাইডটো কৰিব গৈ আছোঁ। এই আমাৰ লগৰবোৰ বহুত আগত গুচি গ'ল। এতিয়া মই ফিউলিং কৰিব পাহৰিলোঁ নহয়। তো লেটছ গো। সিহঁতক লগ পাবগৈ লাগিব এতিয়া মই, নহ'লে প্ৰব্লেম এনেকুৱা হ'ব, সিহঁতক ক'ত ষ্টে কৰিব গমেই নাপাম। আহিছে না ৰাস্তা। হয় বাইক ৰাইডবোৰ মানুহৰ জীৱনত এটা চকুন দিয়ে, আৰু এই চকুন এতিয়া পাবৰ কাৰণে মানুহে এনেকৈ ওলাই আহিব লাগিব। ইমানে ৱেব আছে, ইমানে টাৰ্ণিং আছে ইয়াত, মানে যদি অকণমান মিছ মেচ হৈ যায় তেতিয়াহ'লে মজা 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 মজা। আৰু বতৰটো মজা হৈ আছে, সেইকাৰণে বৰষুণ চৰষুণ দি আছে মাজে সময়ে। তো কোনো পলিউশ্যন নাই তেনেকৈ একদম। ফাইনেলি আমি গোটেইকেইজন ষ্টাৰ্ট হৈছোঁ। আহিছোঁ দিয়া। এই ৰেইনকোট খোলা খোলা, কিন্তু বতৰটো ভাল কৰি দিলে দেই কিন্তু, হা। আমি ৰুমৰ পৰা ওলাই আহোঁতে এটাই মন চন পূৰা আপছেট হৈ গৈছিলে মোৰ। कोई बात नहीं, अभी हम 5 प्राणी अभी लॉक खा गया है। लॉक खा गया গৈছে আজিও অত্যাধিক মানুহ। মানে আমি ডাইৰেক্ট ভিউ কিছুমান পপুলাৰ ভিউ পইণ্টত গৈ লাভ নাই, গম পাওঁ না। আকাশ তাত গৈ এনেই মানে মানুহক চোৱাই হ'ব আৰু। আনকমন জেগা যাব লাগিব। কিমান ধুনীয়া পৰিৱেশ, ৰাস্তা। আচলতে আমি ৰুমৰ পৰা ওলাই আহোঁতে আজি হেভি বৰষুণ দি আছে চাংচাৰিৰ ফালে। তেতিয়া আমি শ্বিলঙৰ ফালে এণ্ট্ৰি মাৰিছোঁ, ইয়াতচোন ৰ'দ উল্টা হৈছে। এতিয়া আমাৰ ভৈয়ামৰ ফালে বৰষুণ, এতিয়া শ্বিলঙৰ ফালে ৰ'দ। তো এয়াই আৰু প্ৰকৃতিৰ খেল।
ৰাস্তাৰ কাটিং দেখিছা নাই, কি আল্টিমেট লাগিছে দেখিছা। আৰু এতিয়া কেমেৰাত দেখোঁতে এনেকুৱা লাগে যে আমি নৰ্মেল ৰাস্তাত গৈ আছো, আমি বহুত ওপৰলৈ গৈ আছো। এইটো আমি এতিয়া ৰাস্তাত আছো কাৰণে গম নাপাওঁ, সেইকাৰণে ৰাস্তাবোৰ এবাৰ এনেকে কাৰ্ভ লৈছে, এবাৰ এনেকে লৈছে। কিয় মানুহে চিধাকে গ'লে বহুত হাইট যেন লাগে, যেতিয়া এনেকে টাৰ্ণিং কৰি দিয়া হয় বা ৰাস্তাবোৰ এনেকে ৱেব কৰি দিয়া হয়, তেতিয়া ইমান এটা মানে হাইটত যোৱা যেন ফিল নহয়। ৰাস্তাটো মানে এনেকুৱা মজা ৰাস্তা, মজা লাগিছে। আমি আজি 5জন বন্ধু 15 আগষ্টৰ দিনা আমাৰ সকলোৰে ডিউটি বন্ধ, তো আমি প্লেনিং কৰিলোঁ এটা সৰু ৰাইড কৰিব যাম বুলি। আৰু প্লেনিঙৰ মতে আমি 5জনে 4খন বাইক লৈ শ্বিলঙৰ ফালে বুলি আহিলোঁ। বাকীকেইজন আগত গৈছে, মই এতিয়া ব্লগ বনাবৰ কাৰণে মই অকণমান ছাইড হৈ লৈছোঁ, কাৰণ ডাইৰেক্ট লগৰকেইটাৰ লগত থাকিলে মানে অকণমান কথা পাতিব ফিলটো ভাল নালাগে। তো মই চিনাকি কৰাম ভালকৈ গোটেইকেইজনৰ লগতে। আমি কেইজন মানে সিজনে সিজনক পৰস্পৰে পৰস্পৰৰ ওপৰত আওপকীয়াকৈ নিৰ্ভৰশীল। তো আমাৰ গ্ৰুপটোৰ নামেই হৈছে খানা মেইন। আমি 6জন কৰি এটা ছ'চাইটি ক্ৰিয়েট কৰিছোঁ, আৰু এই ছ'চাইটিৰ উপলক্ষে আজি আমি 5জন ৰাইড কৰিব ওলাই আহিছোঁ। আৰু এটা বিশেষত্ব আছে, আমি গোটেইকেইজন অসমৰে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ হয়। মই হ'লোঁ ধেমাজিৰ, এজন মাজুলীৰ, এজন হাফলঙৰ, এজন বৰপেটা, এজন বঙাইগাঁও আৰু এজন দৰং। আমি কেইজন ডাইৰেক্টলি কোনো কাকো লগ পোৱা নাছিলোঁ, সিজনে সিজনক লগ কৰাইছে বা সিজনে সিজনক লগ কৰাইছে। আৰু এনেকুৱা নহয় যে আমি এটা ছ'চাইটি ক্ৰিয়েট কৰিছোঁ, আমি সদায় যে লগত থাকোঁ সেনেকুৱা নহয়। আমি বছৰত চাগে 2-3 বাৰমানহে ভালকৈ লগ কৰোঁ চাগে, নগণ্য আৰু আমি পাই গ'লোঁ আকৌ চেণ্টাৰ এটাত। অ'কে, ফটো মাৰিছা নেকি? মজা, थैंक यू। पानी बोतल आसने नहीं बेगर भाई, तुम्हारा बैग में था ना पानी बोतल। স্বাধীনতা দিৱসৰ উপলক্ষে ৰাইড সদায় স্মৰণীয় কৰিবৰ কাৰণে মই কিছুমান সাঁচিব চেষ্টা কৰিছোঁ। আচলতে কি হয়, আমি কেইজন সদায় লগ কৰিব বিচাৰোঁ, কিন্তু সকলোৰে কৰ্মস্থানবোৰ বেলেগ বেলেগ, তো আমি একেলগ হ'ব নোৱাৰোঁ। তো আজি ভাৰতো স্বাধীন হৈছিলে, যেতিয়া আমাকো এদিনৰ কাৰণে স্বাধীনতা দিছে। তো আমি সুন্দৰ এটা ৰাইড কৰি কিছুমান ভাল ভাল কথা আলোচনা কৰিবৰ কাৰণে শ্বিলঙলৈ বুলি আহিছোঁ। আৰু আজি শ্বিলঙলৈ বুলি